নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰ্মি ৱেলফেয়াৰ এডুকেশ্যনেল ছ'চাইটি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা পোষ্ট কেইটামান ওলাইছে। আৰ্মি ৱেলফেয়াৰ এডুকেশ্যনেল ছ'চাইটি has released an advertisement for recruitment of PGT, TGT and PRT vacancy. আৰ্মি পাব্লিক স্কুলৰ ফালৰ পৰা ভেকেঞ্চি কেইটামান ওলাইছে, অনলাইন এপ্লাই কৰিব পাৰিব। এক নম্বৰ পোষ্টটো হ'ল পষ্ট গ্ৰেজুৱেট টিচাৰ আহিছে, পোষ্ট কেইটা আহিছে ওলোৱা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব পষ্ট গ্ৰেজুৱেট ইন 50% মাৰ্কছ এণ্ড BEd উইথ 50% মাৰ্ক। পষ্ট গ্ৰেজুৱেশ্যন 50% মাৰ্কছৰ সৈতে হ'ব লাগিব আৰু BEd 50% মাৰ্কছৰ সৈতে হ'ব লাগিব। 2 নম্বৰ পোষ্টটো হ'ল ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT, কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট 50% মাৰ্কছৰ সৈতে লাগিব আৰু BEd 50% মাৰ্কৰ সৈতে লাগিব। প্ৰাইমেৰী টিচাৰ PRT আহিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 50% গ্ৰেজুৱেশ্যনৰ সৈতে আৰু DLEd বা BEd 50% মাৰ্কছৰ সৈতে হ'ব লাগিব। তাৰপিছত কেনেকৈ অৰ্ডাৰ ক্ৰাইটেৰিয়া হ'ব লাগিব, CTET বা টেট পৰীক্ষা ইজ নট মেণ্ডেটৰী নহয়, সেইটো নকৰিলেও হ'ব। এজ লিমিটটো লাগিব ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে 40 বছৰ তলত হ'ব লাগিব। এজ লিমিট ন' টিচিং এক্সপিৰিয়েঞ্চ চলে। যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট 5 বছৰ যদি এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে 57 বছৰ তলত হ'লেও হৈ গ'ল। ৰিলেক্সেশ্যন থাকিব যে এজ পাৰ ৰুলছৰ মতে। এক্সামিনেশ্যন ফিজ থাকিব 385 টকা, নন ৰিফাণ্ডেবল। পে'মেণ্ট মোডটো অনলাইনত কৰিব পাৰিব। কেনেকৈ অনলাইন কৰিব, আপোনালোকে AWESৰ অফিচিয়েল ৰিক্ৰুইটমেণ্ট পৰ্টেলত যাব লাগিব, তাত গৈ অনলাইন কৰিব লাগিব। অনলাইন লিংকটো 10 তাৰিখৰ পৰা এক্টিভেট হৈছে, আপোনালোকে গৈ অনলাইনটো কৰি ল'ব। আৰু ষ্টাৰ্টিং ডেট হৈছিলে এপ্লিকেশ্যনটো 10 ছেপ্টেম্বৰ 2024 পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে, অনলাইন এপ্লিকেশ্যন। আৰু লাষ্ট ডেট 25 অক্টোবৰলৈকে এপ্লিকেশ্যন হৈ থাকিব। আৰু এডমিট কাৰ্ড ৰিলিজ হ'ব 12 নৱেম্বৰ 2024। এক্সাম হ'ব 23 আৰু 24 নৱেম্বৰ আৰু ৰিজাল্ট দিব 10 ডিচেম্বৰ 2024। তো ইমানেই আছিল, ধন্যবাদ। ইমানলৈকে যদি ভিডিঅ'টো চাইছে তেনেহ'লে লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।